এইটো কিয় গ্ৰীণ হৈছে আহিছে আপুনি বেছি জোৰ মাৰিব নালাগে ছাৰ মোৰ প্ৰথম প্ৰশ্নটো হ'ল আমাৰ শিৱসাগৰখন মানে ব্ৰহ্মপুত্ৰ নদী দিখৌ দিচাং দৰিকা এই 4খন নদী আৰু এতিয়া নতুনকৈ আমাৰ যিখন শিৱসাগৰ মই নতুনকৈ আমগুৰিও পালোঁ তাৰ জাজি গতিকে আমাৰ সমষ্টিটো এতিয়া জাজি নদীলৈকে এই 5খন নদী বেচিকেলি এই 5খন নদীৰ সাংঘাতিক ধৰণৰ সমস্যা হৈ থাকে তাৰ ভিতৰত কেইবাটাও সমস্যা ডিপাৰ্টমেণ্টে মোটামুটি কৰি দিছে ইতিহাসত মানে 1954 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ চব মথাউৰিবিলাক বনাইছিলে আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকৈ 20 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাই আছোঁ এতিয়া সেইটো হ'ল দিখৌ নদীৰ কিন্তু আমাৰ প্ৰব্লেম কেইটামান আছে যে সেই প্ৰব্লেমকেইটা সমাধান কৰাটো খুব প্ৰয়োজন মই ভাবোঁ যে 1 নম্বৰ প্ৰব্লেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যিহেতু পৰিলে গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ছাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে গতিকে সেইটোৰ কি হৈছেগৈ এটা খবৰ আমাক লাগে নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে আৰু সেইকাৰণে মই আপোনালোকে আপুনি জানে ছাৰ আপুনিয়ে সুবিধাটো দিছিলে 3বাৰ দৰিকা নদীৰ ওপৰত আলোচনা কৰাৰ পাছত IIT গুৱাহাটীৰ এক্সপাৰ্ট কমিটি হ'ল গুৱাহাটী IITৰ এক্সপাৰ্ট কমিটিয়ে ড্ৰাফ্ট ৰিপৰ্ট নিশ্চয় ইতিমধ্যে দিলে মই তাৰ কপি এটা পাইছোঁ গতিকে সেই দৰিকা নদীৰ সেই খহনীয়া কি কয় বানপানীৰ কাৰণে ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব তাৰ কি প্লেনিং আছে তাৰপিছত 3 নম্বৰ কথাটো হ'ল যে আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে আমাৰ গোটেই মথাউৰিবিলাক চব একদম চাপৰ হৈ গুচি গ'ল এইবাৰ যোৱা 2 বছৰ আটাইতকৈ অসমৰ বেছিকৈ বানপানী হৈছে আমাৰ শিৱসাগৰত এইকাৰণে যে মথাউৰি ভগা নাই বেছি কিন্তু ছাৰ গোটেই মথাউৰিবিলাকে ওপৰেদি পানী পৰিছে গতিকে মথাউৰিবিলাক যদি ওখ নকৰে মই ইয়াত প্ৰশ্নটো সুধিছিলোঁ যে মথাউৰিবিলাক যদি ওখ নকৰে তেতিয়াহ'লে সদায় বানপানী হ'ব সেইবিলাক পুৰণি মথাউৰি ছাৰ সেই ক্ষেত্ৰত দিখৌ দিচাং মই প্ৰশ্নটো শেষ কৰি লৈছোঁ এইটো ছাৰ আৰু এটা আছে হয় ছাৰ মই দ্বিতীয় প্ৰশ্নটো আৰু এটা আছে এইটো মোৰ প্ৰথম প্ৰশ্ন মই কৈছোঁ আপুনি পাৰ্ট বাই পাৰ্ট কৰক আৰু এটা ইয়াৰ লগত এটা 15 ফাইনেন্সত আমাৰ ব্ৰহ্মপুত্ৰৰ অফলাৰ ওপৰত আমি 9 কোটি টকাৰ এটা প্ৰজেক্ট দি থৈছোঁ সেইটো কি পৰ্যায়ত আছে এইকেইটা প্ৰথমতে কৈ ল'লে মই ছেকেণ্ড প্ৰশ্নটো কৰিম মানে আমগুৰি সমষ্টি MLA মই ইয়াত বহি আছোঁ আমগুৰি সমষ্টি MLA কেনেকৈ আৰু এজন MLA হ'ল ইয়াত হ'ব তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে আপুনি পৰিষ্কাৰ কৰি দিব লাগিব এইটো এজন MLA ইয়াত বহি আছোঁ সন্মানীয় সদস্যগৰাকী অধ্যক্ষ মহোদয় আমগুৰি এটা অংশ মোৰো পৰিছে মোকো অকণমান সুবিধা দিব অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে তেখেতক ADBৰ পইচা লাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ আৰু ADB অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ ADB ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে